অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি অসমীয়াক হাতযোৰ কৰি যি অনুৰোধ বিশেষকৈ অচিনাকি লোকৰ তাত মাটি বিক্ৰী বা ঘৰ ভাড়া দিওঁতে যি সাৱধানবাণী তাক লৈ আচলতে গোৱালপাৰাবাসীয়েও যথেষ্ট ইতিমধ্যে সতৰ্কতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে আৰু মুখ্যমন্ত্ৰীৰ কথাত যথেষ্ট আচলতে আদৰণি জনাইছে গোৱালপাৰা জিলাবাসীক কি কৰিব গোটেই বিষয়টো এই বিষয়টো আচলতে স্পৰ্শকাতৰে কথাটো এনেকুৱা হৈছে যে আমাৰ ইয়াতে সন্দেহযুক্ত বহুত নাগৰিক আছে আৰু এই নাগৰিকসকলে কি হয় সহজতে উপলব্ধ যিবিলাক ৰেণ্টত ৰুম লয় ঘৰ ভাড়া লয় আৰু সেই ঘৰ ভাড়াবিলাকৰ পৰাই সন্দেহযুক্ত কিছুমান কাম কৰে গতিকে আৰু লগতে মাটি যিটো বিক্ৰীৰ কথা কৈছে তেখেতে চাওক আমাৰ ইয়াতে যিবিলাক ইণ্ডিজিনিয়াছ মানুহ আছিলে এই খিলেঞ্জীয়া মানুহবিলাকে কি হয় কিছুমান তেওঁলোকক দামটো বেছি দিয়ে যিটো নেকি আমাৰ যিবিলাক মানে যিবিলাক বাহিৰৰ মানুহবিলাকে যিবিলাক সন্দেহযুক্ত মানুহবিলাকে তেওঁলোকৰ দামটো বেছি দিয়াৰ কাৰণে তেওঁলোকে বিক্ৰী কৰে বহুত ক্ষেত্ৰত কিন্তু মই অনুৰোধ জনাইছোঁ যে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিখিনি কথা কৈছে মই একমত যে তেনেলোকক সন্দেহযুক্ত ব্যক্তিক মাটি বিক্ৰী কৰিব নালাগে যদি অধিক দামো দিয়ে তেনে দামত বিক্ৰী নকৰি পেলাই আমাৰ যিবিলাক থলুৱা বা খিলেঞ্জীয়া বা আমাৰ যে ভাৰতীয় নাগৰিক সেই ভাৰতীয় নাগৰিকক যদি তেওঁলোকে মাটি বিক্ৰী কৰে তেতিয়াহ'লে আমাৰ জাতিটোৰ সংকট নহ'ব আৰু আমি স্থায়ীভাৱে বসবাস কৰিম লগতে তেনেধৰণৰ যিবিলাক আমাৰ সমাজ বিৰোধী কাম কৰি থকা ব্যক্তিসকল তেওঁলোকে কি কৰে খোপনি পুতিবলৈ চেষ্টা সেই নকৰিব কেতিয়াও গতিকে আমাৰ গোৱালপাৰাৰ লগতে ঘৰ ভাড়া দিয়াৰ ক্ষেত্ৰতো তেওঁলোকৰ ডকুমেণ্ট চাব লাগে ডকুমেণ্টবিলাক তেওঁলোকে ভেৰিফাই কৰি ল'ব লাগে ডকুমেণ্ট ভেৰিফাই কৰিলে কি হ'ব তেওঁলোকৰ অৰিজিনটো আমি গম পাম লগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আধাৰ কাৰ্ডৰ ব্যৱস্থাটোও বন্ধ কৰিব যিটো 18+ যিখিনি মানুহ আছে আধাৰ কাৰ্ড বন্ধ কৰাৰ লগে লগে তেওঁ বাকী গোটেই সুবিধাখিনি তেওঁলোকৰ বন্ধ হ'ব গতিকে তেনেকুৱা যদি ডকুমেণ্টেশ্যনটো চেক কৰি পেলাই তেওঁলোকে যদি ভাড়া ঘৰ দিয়ে তাততো আপত্তি নাই লিগেল মানুহ হ'ব লাগে আৰু দেখা গৈছে যে সন্দেহযুক্ত মিয়া মুছলমানসকলে সদায় সমাজ বিৰোধী কাম কৰে আপুনি যদি চাই আজিৰ তাৰিখত যিখিনি ক্ৰাইম আছে বা যিবিলাক ইলিগেল কাম আছে মানে এণ্টি ছ'চিয়েল যিখিনি কাম হয় সেইখিনি কিন্তু সন্দেহযুক্ত মানুহে কৰে আৰু তেওঁলোকে গোটেই তেওঁলোকৰ ভুৱা ৰেচন মানে ভুৱা আধাৰ কাৰ্ডো আজিকালি বনাব ধৰিছে তেওঁলোকে ভোটাৰ লিষ্টত নাম সোমাইছে তেওঁলোকে যিবিলাক অন্যান্য সা সুবিধা সেইবিলাক লৈ আছে গতিকে তেনেকুৱা ব্যক্তিক যাতে ভাড়া ঘৰত আশ্ৰয় নিদিয়ে সেইটো আমি অনুৰোধ কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কাম কৰি আছে সেইখিনি সদায় আদৰণীয় গতিকে এনেকুৱাকৈ আমি চলিব লাগিব বুলি নিশ্চিতভাৱে মই আপোনাক শুনিছোঁ কি হ'ব মুখ্যমন্ত্ৰীৰ মন্তব্য আপোনালোকে শুনিছে আৰু গোৱালপাৰাৰ ক্ষেত্ৰত কি ক'ব গোৱালপাৰা নাগৰিক হিচাপে চাওক আপোনালোকে সকলোৱে জানে মুখ্যমন্ত্ৰী মহোদয়ে জাতিটো বচাবৰ কাৰণে অসমৰ সিমূৰ পৰা ইমূৰলৈকে যি ধৰণে বিভিন্ন স্কিমৰ জৰিয়তে জাতিটো সুৰক্ষা দিয়াৰ লগতে যিখিনি বনাঞ্চলৰ পৰা আদিনটো বিভিন্ন চৰকাৰী ভূমিত ভিজিআৰ ডিজিআৰ যিবিলাক দখল ভূমি তেওঁলোকে উচ্ছেদ কৰি পেলাই জাতিটো সুৰক্ষা কৰাৰ কাৰণে ব্যৱস্থা কৰে তেনে ক্ষেত্ৰত আমাৰ কিছুমান খিলঞ্জীয়া মানুহে নিজৰ ভূমিখিনি অন্য সম্প্ৰদায়ক বিক্ৰী কৰাৰ কাৰণে যথেষ্ট চেষ্টা কৰি থকা দেখা পাইছোঁ আগে বহুত কৰিছে তাৰমানে কাৰণ গোৱালপাৰা যিহেতু মই থাকোঁ আমি এই ক্ষেত্ৰত যোৱা কেইবাবছৰৰ পৰা আমি প্ৰতিবাদ কৰি আহিছোঁ বিশেষকৈ কিছু টকাৰ বিনিময়ত মানে আমাৰ যিহেতু হিন্দু মানুহে বা অসমীয়া খিলঞ্জীয়া মানুহে যিখিনি মাটিৰ দাম দিয়ে তাতকৈ বহুত বেছি পৰিমাণৰ মূল্যটো অন্য সম্প্ৰদায়ৰ মানুহখিনি দিয়ে ফলত কি হয় আমাৰ মানুহখিনি টকাৰ লোভত এই মাটিখিনি বিক্ৰী কৰি পেলাই দিয়াৰ ফলত এই প্ৰথমতে কি কৰে তেওঁলোকে এক টুকুৰা মাটিটো কিনিব তাৰপিছত সেই লগৰ যিখিনি ওচৰৰ চাপৰ মানুহখিনিক তেওঁলোকে কিন্তু বিভিন্ন ধৰণে এই খোৱা খাদ্যৰ বা আদিৰ বিভিন্ন প্ৰক্ৰিয়াৰে তেওঁলোকে অত্যাচাৰ আৰম্ভ কৰে হাৰাশাস্তি আৰম্ভ কৰে মানসিক হওক বা বিভিন্ন ধৰণৰ কি প্ৰক্ৰিয়াৰে তো ফলত লগত থকা মানুহখিনি কিন্তু এটা এটাকৈ পলাবলৈ বাধ্য হয় তেনেকুৱা কি কৰিলে তেওঁলোকৰ লেণ্ড জিহাদটো আৰম্ভ হয় আৰু ঘৰ ভাড়াৰ ক্ষেত্ৰতে একেই কথাই কাৰণ প্ৰথমতে এতিয়ালৈকে ঘৰ ভাড়াটো লয় ঘৰ ভাড়া ল'লে সেই মাটিটোৰ মানে আজি একমাহ দুমাহ এবছৰ তাৰপিছত লাহে লাহে মাটিটো দখল কৰাৰ ব্যৱস্থা কৰে আৰু যদি তেওঁলোকে সেই মাটিটো বিক্ৰী নকৰে তেতিয়াহ'লে তেওঁলোকে ভুৱা তথ্য তেওঁলোকে যোগাৰ কৰি লয় আৰু বহুত পুৰণি ৰেকৰ্ডত তেওঁলোকৰ পৰিয়ালৰ কোনোবা এজনৰ নামত লিখুৱাই লৈ পেলাই তাৰ মানে মাটিখিনি তেওঁলোকে দখল কৰি লয় আৰু যেতিয়া এই মাটি দখলত এটা ৰিকভাৰীৰ ব্যৱস্থা কৰে তেওঁলোকে কেছত গুচি যায় কেছত যদি আপোনালোকে সকলোৱে জানে চিভিল কেছত 10 বছৰ 20 বছৰ 30 বছৰলৈকে যোৱাৰ ৰেকৰ্ড আছে আৰু ডাঙৰ কথা যে গোৱালপাৰাৰ ক্ষেত্ৰত আমি এইকাৰণে বেছি চেঞ্চিটিভ বুলি কৈছোঁ কাৰণ গোৱালপাৰাৰ ক্ষেত্ৰত মই যিহেতু গোৱালপাৰাৰ বাসিন্দা আৰু খিলঞ্জীয়াৰ ভূমিপুত্ৰ হয় গতিকে মোৰ ঘৰৰ কাষৰ ওচৰৰ যিখিনি আমাৰ ওচৰ চুবুৰীয়া আমি প্ৰায় দেখি আহিছোঁ যোৱা 1 বছৰ 2 বছৰ আগতো আমি এই মানে লেণ্ড জাহাজ লৈ পেলাই আমি বিভিন্ন ধৰণৰ প্ৰতিবাদ কৰিছোঁ বিভিন্ন ধৰণৰ প্ৰতিবাদ কৰিছোঁ আৰু এই ক্ষেত্ৰত উপায়ুক্ত মহোদয় আৰু চাৰ্কেল অফিচত যথেষ্ট কৰণীয় থাকে আপোনাক শুনাইছোঁ কি ক'ব গোটেই বিষয়টো মুখ্যমন্ত্ৰীৰ মন্তব্য শুনিছে ঘৰ ভাড়া দিয়া আৰু অচিন লোকৰ তাত মাটি বিক্ৰী কৰা এজন মুখ্যমন্ত্ৰীক ক'ব লাগিব জাতীয় নায়ক এজন নায়কে যেতিয়া আজি হাতযোৰ কৰি পেলাই মানুহক কৈছে ইয়াৰ পিছত আৰু অসমীয়া মানুহে বেলেগ কথা চিন্তা কৰাটো মই মানে মুঠেও নাভাবোঁ আজি বেয়া লাগিছে তেখেতে ইমান কষ্ট কৰি আছে আমাৰ মানুহৰ মগজুত সোমোৱা উচিত আজি যিটো মানে তেওঁ হাতযোৰ কৰি সকলোকে অনুৰোধ জনাইছে গতিকে এই ক্ষেত্ৰত আমি সতৰ্ক হ'ব লাগে যি হৈ গ'ল এতিয়া অদূৰ ভৱিষ্যতে যাতে তেখেতৰ অনুৰোধ ৰক্ষা কৰি মানে সতৰ্কতা অৱলম্বন কৰি এই ক্ষেত্ৰত যথেষ্ট সতৰ্ক হ'ব লাগিব অসমীয়া মানুহখিনি বিশেষকৈ ভূমিপুত্ৰসকল আৰু লগতে মই
মুখ্যমন্ত্ৰী মহোদয়ক এটা অনুৰোধ জনাব খোজোঁ যে এই ক্ষেত্ৰত আৰু কঠোৰতম আইন প্ৰণয়ন কৰাটো উচিত নহ'লে কিছুমান দুখীয়া মানুহে কি কৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ।